আপেল বগৰী একটু কাটাৰ সময় এতিয়া তাক কাটি দিব লাগে, তেতিয়া অহা বছৰলৈ আকৌ হ'ব ভালকৈ। আৰু এই এনেকুৱা কাটাৰ হ'লে বেছি ভাল, এনেকুৱা কাটাৰ দি পেলাই কাটিবলৈ বেছি ভাল। আৰু কাটাৰডাল সদায় ভালকৈ চেনিটাইজ বা নতুবা ভাল চাবোন তাবোন দি পেলাই ভালকৈ ধুই ল'ব লাগে, যাতে গছজোপাৰ বেমাৰ নহয়। আৰু কাটাৰ পিছত ফাংকিচাইড ব্যৱহাৰ কৰিব লাগে। এই ডালকেইটা একেবাৰতে কাটিব লাগে, সেইকাৰণে এই কাটাৰখনৰ ব্যৱহাৰ কৰিব লাগে। আমি একেবাৰতে কাটি দিলোঁ। এই কাটাৰ অংশবিলাক ফাংকিচাইড লগাই দিব লাগে। ফাংকিচাইডটো দিয়াচোন। এই ফাংকিচাইড এনেকৈ ফাংকিচাইডৰ এনেকৈ মিলাই ফাংকিচাইড দি দিব লাগে, তেতিয়া বেমাৰ আজাৰবিলাক নহয় গছত। আৰু এই গুৰিত হৈছে এইটো কাটি দিব লাগে, এই গুৰি পৰা আহিছে এইটো কাটি দিব লাগে, এইটো কাটি দিব লাগে। বাছ তাৰপিছত গুৰিটো ধুনীয়াকৈ চাফা কৰি ৰিং কৰি সাৰ চাৰ দিলে গছজোপা তেতিয়া সুন্দৰভাৱে অহা বছৰলৈ লাগনটো ভাল হ'ব। এইটোৱে হ'ল পদ্ধতি।